আজি মই বাচ্চাৰ কেইটামান চিম্পল চামাৰ কেয়াৰ কথা ক'বলৈ আহিছোঁ। ফাৰ্ষ্টলি চামাৰ ভেকেশ্যন শেষ, এতিয়া আগষ্ট মাহত স্কুল খুলিছে, গতিকে ওলাই যাবলগীয়া বাচ্চাবোৰতো ওলাই যাবই, বাট আননেচেচাৰী সৰু বাচ্চাবোৰক বাহিৰত ঘূৰাই নুফুৰাই ভাল, যিহেতু লাষ্ট 1-2 মান্থছত বহুত হিট ৱেভছ আহিছে আৰু আগষ্ট মাহতো যথেষ্টখিনি গৰম পৰিব। ছেকেণ্ডলি যিমান পাৰে কটন অলপ ঢিলা লুজ কটন কাপোৰ পিন্ধালে ভাল। আৰু আপোনালোকে ফেন AC কুলাৰ্ছ চব ব্যৱহাৰ কৰিব পাৰে বাচ্চাৰ ক্ষেত্ৰতো, কোনো তেনেকুৱা নাই, খালি ৰুম টেম্পাৰেচাৰত মেইনটেইন কৰিব 24 to 28, বেছি ঠাণ্ডা পালেও প্ৰব্লেম হয়। আৰু একদম নিউবৰ্ণ সৰু বাচ্চা হ'লে এখন ডাইৰেক্ট হাৱাটো নালাগিবলৈ এখন কাপোৰ দি দিব পাৰে, লেয়াৰিং কৰি দিব পাৰে। আৰু গৰমত বহুত যিহেতু ডিহাইড্ৰেশ্যন হয়, গতিকে অলপ লেছ দেন 6 মান্থ 6 মাহতকৈ তলৰ বাচ্চাবোৰক ব্ৰেষ্ট ফিডিং অলপ ফ্ৰিকুৱেণ্টলি কৰিব লাগে, আৰু 6 মাহতকৈ ডাঙৰ বাচ্চাই যোনে পানী চানী খাব পাৰে, গতিকে আপোনালোকে যিমানবাৰ পানী খায়, ডাঙৰ মানুহৰোতো পিয়াহ লাগে, ডিহাইড্ৰেশ্যন হয়, চামুচত যে যিমানবাৰ পানী খায় সেই হিচাপে 1 চামুচ 2 চামুচ 1 কাপ যিমান খাব ইচ্ছা কৰে বাচ্চাটোৱে, যিমানখিনি বয়স অনুসৰি দিব পাৰে পানী। পানীৰ উপৰিও নাৰিকল পানী, নেমু টেঙাৰ পানী, দৈ, গাখীৰ, লচ্চি যি খাব ইচ্ছা কৰে দিব পাৰে। বাট পেকেজড যিবোৰ ড্ৰিংকছ আছে, লাইক যিবোৰ মাজা হওক, ফ্ৰুটি হওক বা ৰিয়েল জুচ, মানে ৰিয়েল ফ্ৰুট জুচ বুলিও আহে কিছুমান, মানে কোম্পানীৰ নাম কোৱা নাই, বাট একদম ফ্ৰুট জুচ বুলি আৰু পিয়'ৰ পেকেটৰ বস্তুবোৰ নিদিয়াই ভাল। আৰু বহুতে মোক এটা বহুত ইম্পৰ্টেণ্ট কথা যে বহুত সোধে যে চামুচত বাইদেউ ORS খাব পাৰি নাই। অফক'ৰ্ছ ORS খাব পাৰি ডিহাইড্ৰেশ্যনৰ কাৰণে, কিন্তু ORS মানে পাউডাৰ্ড ORSটোহে খাব পাৰি, যিটো WHO ফৰ্মুলেশ্যনছ। কিন্তু বহুতে এটা পেকেট ড্ৰিংকিং ৱাটাৰ, নামটো একেই, ধৰক আজি মই দেখুৱাবলৈ লৈ আহিছোঁ এনেকুৱা ধৰণৰ এটা পেকেট ড্ৰিংকিং ৱাটাৰ, নামটো একেই, কিন্তু তলত আপোনালোকে পঢ়িলে ভালকৈ গম পাব, তাত লিখা আছে দিছ ইজ নট এ ORS, শুড নট বি ইউজ ডিউৰিং ডায়েৰিয়া বা ভমিটিং, এইটো লিখা আছে। গতিকে আমি ডায়েৰিয়া ভমিটিঙত দিয়া ORSটো এইটো নহয়। কিন্তু এইটো মই ইমান পেচেণ্ট পাইছোঁ যে ORS লাগে বাইদেউ, আমি ডাইৰেক্টলি সেই লিকুইড ORSটোৱে খুৱাই দিছোঁ বুলি, কিন্তু এইটো ORS নহয়, আমি প্ৰেছক্ৰাইব কৰা ORSটো এইটো নহয়। আচ্ছা, বাকী যি কি নহওক, আৰু আপোনালোকে গৰমত মানে আৰু এটা বস্তু ইউজ কৰিব নালাগে, সেইটো হৈছে পাউডাৰ। বিকজ পাউডাৰ্ছ আমাৰ যিটো ঘামো, যিফালে চুৱেট ওলায়, সেই প'ৰ্ছবোৰ পাউডাৰে ব্লক কৰি দিয়ে, তেতিয়াহ'লে মানুহটোৱে নাঘামে, ঠিক আছে, নাঘামিলে সেই হিটটো ৰিলিজ নহয়। গতিকে বাচ্চাৰ ক্ষেত্ৰত সেই হওক, মইতো বাচ্চাৰ ক্ষেত্ৰতে কৈছোঁ স্পেচিফিকেলি, আপোনালোকে পাউডাৰ ইউজ নকৰিব। আৰু সেইটো কিছুমান আৰু উশাহ নিশাহতো যাব পাৰে, পাৰ্টিকলছবোৰ লাংছত যাব পাৰে, পিছত প্ৰব্লেম হ'ব পাৰে, ইউজ নকৰাই ভাল। থেংক ইউ।